নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজিৰ ভিডিঅ'টো কেইজনমান পুলিচ বিষয়া আৰু চিভিল ড্ৰেছত থকা অফিচাৰ বুলিয়ে ক'ব লাগিব, সিহঁতে চৰকাৰী কৰ্মচাৰীয়ে হয়। মেইন কথাটো হ'ল কি, ছোৱালী এজনীক এজন পুলিচে বেটটাচ কৰিছে। তাৰপিছত ছোৱালীকেইজনীয়ে কৈছে যে এই পুলিচটোৱে মোক এনেকৈ বেটটাচ কৰিছে। তথাপিতো তাতে যিকেইজন পুলিচ আছিলে বা চিভিলৰ ড্ৰেছত চৰকাৰী কৰ্মচাৰী আছিল বা কিবা অফিচাৰো হ'ব পাৰে, যিয়ে নহওক সিহঁতে কিন্তু পুলিচটোক নধৰিলে, পুলিচটোক যাব দিলে। আৰে তহঁতৰ ঘৰত কি মা বইনী বা নিজৰ ৱাইফ নাই নেকি, যে কোনোবা ছোৱালী এজনীৰ লগত কোনোবা পুলিচ এজনে মদ খাই হওক বা গাঞ্জা খাই হওক, যিয়ে নহওক এটা বেটটাচ কৰিছে। পুলিচজনক ভালকৈতো ধৰিব পাৰিলা হয় বা ৰাখি সুধিব পাৰিলা হয় কথাখিনি সঁচা না মিছা, কিন্তু পুলিচটোক মানে লগালগ পালাব চান্স দিলে। তাৰমানে কি, চৰকাৰী কৰ্মচাৰী হ'লে বা পুলিচ হ'লে বেয়া কাম কৰিলেও সিহঁতে পলাই যাবলৈ বাকী ষ্টাফে চান্স দিয়ে। মই এটা কথা কওঁ, এই যিকেইজন বেলেগ পুলিচ আছিল আৰু লগতে চিভিলৰ অফিচাৰ আছিলে, সেই গোটেইকেইজনীয়ে শব্দটো শুনিব বেয়া যে লেডিজবিলাকে মেইন চলি যে ষ্টেফ্ৰী ব্যৱহাৰ কৰে, এই ষ্টেফ্ৰী সিহঁতে মুখত ভৰাই আছিল নেকি? সিহঁতে যে সেই অপৰাধীজনক যাব দিলে, লগৰ হ'লেও যদি গতিকে সেই অপৰাধী সিলাকে পুলিচে হওক বা তোৰ এটা অফিচত কাম কৰা অফিচাৰেই হওক, সি গতিকে এটা অপৰাধী বেটটাচ কৰিছে, যিটো কাম কৰিব নোৱাৰে, গতিকে সেনেহেন মানুহ এজনক পলাই যাব দিয়াটো উচিত নহয়। সি তোমাৰ লগৰ হ'লেও তাক ধৰি উচিত শাস্তি দিব লাগে। আজি বেলেগ এজনী কৈছে, কালি তুমি নহয়তে তোমাৰ ৱাইফকে সি কৰিব পাৰে বা তোমাৰ ছোৱালীকো কৰিব পাৰে, কি ঠিক। গতিকে সেইকাৰণে কৈছোঁ, বাকীকেইজন তাতে মেইন চোৱা ষ্টেফ্ৰী মুখত ভৰাই আছিল। আৰু সেনেকুৱা ধৰণৰ পুলিচ বা অফিচাৰ কিমান টকাত বিক্ৰী হয় জানা? ৰেড লাইট এৰিয়াত যে মহিলাবিলাকক বিক্ৰী হয় বা মহিলা বা ছোৱালী, এটা নিজৰ চইচ হিচাপে যাৰ যিমান ডিমাণ্ড থাকে, ধৰি লওক ফ্ৰেছটো এটা ইম্পচিবল, তো কিছুমানে অলপ কম বয়স থাকে সেইবিলাক হয়তো বেছি টকাত বিক্ৰী হয়, কিছুমান বেছি বয়স হোৱা থাকে সেইবিলাক কম টকাত বিক্ৰী হয়। যিয়ে নহওক ৰেড লাইট এৰিয়াত বিক্ৰী হোৱা ছোৱালীবিলাক বা মহিলাবিলাকে যিমান টকা পায় তাতকৈ কম টকাত সেই কিছুমান পুলিচ, কিছুমান চিভিলত থকা অফিচাৰ বিক্ৰী হয়। তাৰমানে কি, তাৰ যিটো সি ৰেংকত থাকে, যিখন চকীত থাকে বা পুলিচবিলাকে যিটো ইউনিফৰ্ম পিন্ধে, সেই ইউনিফৰ্মটোৰ ভেলু তাৰমানে ৰেড লাইট এৰিয়াত থকা ছোৱালী বা মহিলাবিলাকতকৈও কম, ইমান কম টকাত বিক্ৰী হয়। ঠিক এনেকুৱা ধৰণৰ পুলিচ বা অফিচাৰ যিকেইজন এই ভিডিঅ'টোত আছিলে, মই ভিডিঅ'টো দেখুৱাম। এইটো কথা হ'ল, ইমানেই ধৰি লওক লাজ পাইছে বা কষ্ট পাইছে সেই ছোৱালীজনী, তথাপিতো কিন্তু তাতে যিমানকেইজন পুৰুষ মানুহ আছিলে, পুলিচ প্লাছ অফিচাৰ, কিন্তু কোনো এজনে মানে সেই মানুহজনক ধৰি নানিলে। গতিকে চা, কেনেকুৱা মানুহ আমাৰ অসমত আছে, সিহঁতে বোলে কি পুলিচ কৰে, আৰু সেনেকুৱা পুলিচক কিবা বৰ্ডাৰ এৰিয়াত দিলে তাহাৰ বন্দুকৰ গুলি ওলব, শান্তও নলায়। আৰু সেনেকুৱা ধৰণৰ পুলিচৰ হাতত যি কিবাত বন্দুক থাকে, মইতো ভাবোঁ গোটেই কেইবাতে মামৰে খাইছে। আৰু সেই মামৰ খোৱা বন্দুক লৈ একো লাভ নাই, তো ভাঙা চিঙাত বিকি দিবি। কাৰণ নকওঁ দে পুলিচৰ বিষয়ে নোৱাৰি কি ক'ম, বেছিকৈ ক'লে কিজানি মোকেই উঠে নিব। গতিকে তাহাৰ বন্দুকো তাহাৰ হাতত থাকে, কলমো তাহাৰে পকেটত থাকে। গতিকে যোনে যোনে চাৱা এই ভিডিঅ'টো, মই ছোৱালীটোৰ ভিডিঅ'টো দি দিম, নিশ্চয় কমেণ্ট এটা কৰি জনাব। কথাষাৰ হয়তো আমাৰ ভিডিঅ'বিলাক ভাল নহয়, ভাল কণ্টেণ্ট দিব নোৱাৰোঁ, কিন্তু কিছুমান ভিডিঅ' দেখা পালে দুই একাষাৰ কিবা ছ'চিয়েল মিডিয়াত আহি কম কম যেন লাগি যায়। সেইকাৰণে মাজে মাজে দুই এটা ভিডিঅ' দি থাকোঁ, কৈ থাকোঁ। কিন্তু বেয়া লাগে ছোৱালীজনীক যেনেকুৱা কৰিছে। অৱশ্যে বেটটাচ কৰা ভিডিঅ'টো নাই, কিন্তু ছোৱালী এজনীয়ে ইমানবিলাক মানুহৰ আগত কান্দি কান্দি মিছা কথা ক'বলৈ নাযায়, নিজৰ ইজ্জতৰ কথা থাকে, সন্মানৰ কথা থাকে। ইমানখিনি কৰাৰ পিছতো তাতে থকা অফিচাৰ কেইজনে, মানে চিভিলত যিকেইজন আছিলে প্লাছ পুলিচ কেইজন, সেই যিটো পুলিচ আছিল তাক ধৰি আনি হয়তো ক'ব লাগিছিল যে ভুল হৈছে, এবাৰ কাৰণে মাফ কৰি দে। কেমেৰাৰ সন্মুখত কি ক্ষমা খুজিব বেয়া পায়, কিন্তু চান্স পালে বেটটাচ কৰিবলৈ কাৰণে
এক্সাইটেড হৈ থাকে। আৰু সেই মানুহজন এটা মানে কৈছে, শব্দটো ভালদৰে শুনা পোৱা নগ'ল, কিন্তু অলপ বয়সস্থ মানুহ যেন লাগিছে। যিয়ে নহওক গাইজ, এনেকুৱা যদি চিটুৱেশ্যনত কেতিয়াবা আপোনালোকৰ পৰে, নিশ্চয় অপৰাধীক ধৰি শাস্তি দিয়াটো চেষ্টা কৰিবি, নহ'লে কেতিয়াবা সেই কালপিতজন আপোনাৰো পৰিয়ালৰ ওপৰত বেয়া চকু দিব পাৰে।